কটাৰ সময়ত আপোনালোকৰ বেয়া লাগিব, কাৰণ ধুনীয়াকৈ ফুলি থকা, কিন্তু উপায় নাই, কাটিবই লাগিব। আমি কিছুমান কাম কৰিবই লাগিব। এইটো মই কাটি দিলোঁ। আপোনালোকে চাব দেই, বহুতে মোৰ পৰা এই ফুলটো লৈছে, কেনেকৈ বচাম। এইটো কাটি দিলোঁ, এই কলিটো কাটি দিলোঁ, কলি আৰু ফুল চব কাটি দিলোঁ। এতিয়া এইটো পচাই দিয়া উপযোগী হৈ হ'ল। আৰু এই কেঁচিখন চাফা হ'ব লাগিব, কেঁচি হওক কটাৰী হওক চাফা হ'ব লাগিব, বা ব্লেড। মই এতিয়া আপোনালোকক কাটি দিছোঁ, দেখুৱাবলৈ অতি দৰকাৰী হৈছে ভিডিঅ'টো। বহুতে ইয়াৰ বিষয়ে নাজানে। মই মানে বাহিৰৰ বজাৰখনলৈ গৈ গম পাইছোঁ যে বহুত কথা, মানে মানুহক লগ পাই, নতুন মানুহক লগ পাই মই গম পাইছোঁ যে বহুলোকে কিছু কথা নাজানে। আৰু সেইটো কাৰণে মই বাহিৰলৈ ওলাই গ'লোঁ, কাৰণ ঘৰলৈ অহা কিছু লোকে জানে। আৰু এইটো কাটিং কৰিবলৈ হৈ গৈছে, কিন্তু আপোনাক ফুলি থাকোঁতে কাটিং কৰিবলৈ খুব বেয়া লাগিব, কিন্তু আপুনি এই কামটো কৰিবই লাগিব। নতুন পুলি আপুনি সাজু কৰিবই লাগিব। নতুন কাটিং বনাবই লাগিব আমি। এয়া বহুত প্ৰয়োজনীয় এটা ভিডিঅ' দিছোঁ দেই, আপোনালোকে চাব ভালকৈ। বহুতে কিনিছে এইটো, সেইটো কাৰণে মই কথাটো বুজাই দিছোঁ। আপোনালোকৰ যাতে ফুলটো লছ নহওক বুলি মই কথাটো কৈ দিছোঁ দেই। কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন। ইমান ধুনীয়াকৈ যেতিয়া ৰুই দিয়া হয় ফুলজোপা, কিমান ধুনীয়া লাগে চাওকচোন। সৰু পটতে ৰাখি দিব নালাগে দেই। ফুলি থকা ফুলজোপা কাটিবলৈ বহুত বেয়া লাগে, কিন্তু আমি সময় অনুযায়ী কিছুমান কাম কৰিবই লগা হয়। পাছতো কাটিব পাৰিলোঁ হয়, কিন্তু মোৰ ছাবস্ক্ৰাইবাৰসকলক, মোৰ ভিউৱাৰ্ছসকলক কিছু কথা জনাব লগা থাকে। কাৰণ কিবা এটা আশাতেতো চেনেলটো ছাবস্ক্ৰাইব কৰিছে, বিনা কাৰণততো কৰা নাই ন। সেইটো কাৰণে মই আপোনালোকক সময় উপযোগী এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ইয়াৰ পৰা নতুন পুলি উলিয়াবলৈ পাৰিব। পুৰণি গছজোপাই থৈ নিদিব। আৰু বহুতে পাছত আপত্তি কৰে যে এই ফুলটো মৰি যায়, কিনি লাভ নাই বুলি কয়, কিন্তু নমৰে। আপোনালোকে চেষ্টা কৰক বচাবলৈ। এই নতুন কাটিংখিনিৰ পৰা আপোনালোকে বাৰিষা ছিজনত ফুল ফুলাই থাকিব পাৰিব গোটেই বছৰটো। এতিয়া আপোনালোকক দেখুৱাইছোঁ, এইটো ৰতন হৰমন পাউডাৰ। এইটো অতি সহজতেই শিপা উলিয়াব পৰা যায়। এই পাউডাৰটো বহুতে চিনি নাপায়। যিসকলে এতিয়া ভিডিঅ'টো চাব তেওঁলোকে জানিব, যিসকলে নাচাব তেওঁলোকে নাজানে। আৰু যেতিয়া আমি ফুল এটা বিক্ৰী কৰোঁ, তেতিয়া সকলোখিনি বুজাই দিব লগা হয়, কাৰণ বহুতে প্ৰশ্ন কৰে এই ফুলটো কিয় মৰি যায়, কেনেকৈ বচাব লাগে। এই সকলোখিনি কথা মানে বিক্ৰী কৰি থকা অৱস্থাত বুজাই দিবলৈ বহুত অসুবিধা হয়, কাৰণ সময়ৰ অভাৱ ন। বহুত কথা তথাপি মই বুজাইছোঁ। বহুত নতুন মানে মানুহ লগ পাইছোঁ। আৰু দেখিছে, এনেকৈ গাঁঠিটো পুতি দিব আৰু এনেকৈ হেঁচা মাৰি দিব। মোৰ হাতলৈ ধ্যান নিদিব দেই, মোৰ হাতৰ আঙুলিলৈ ধ্যান নিদিব আৰু দেই। কামটো কি কৰিছোঁ সেইটো ধ্যান দিয়ক।
ৰাখিব নোৱাৰোঁ। হাতলৈ ধ্যান নিদিব, মোৰ আঙুলিকেইটালৈ এনেদৰে হেঁচা মাৰি দিব। আকৌ কৰি দেখুৱাইছোঁ। বালিত অতি সহজতে এনেকৈ সোমাই যাব। আকৌ এনেকৈ হেঁচা মাৰিব, টিপা মাৰি দিব। আৰু কিছু লোকে কৈছে যে এইটো ফুল কিনিব নালাগে, মৰি থাকে বুলি। আপোনালোকে আমি প্ৰতি বছৰে মোৰ বাচি যায়, কাৰণ ইয়াৰ পৰা এজোপা এটা পুলি কিনি আপুনি ঢেৰ বনাব পাৰিব। কেতিয়াবা হয়তো মৰিব পাৰে, নমৰে বুলি নকওঁ, কিন্তু নিজৰ কেয়াৰলেছৰ অভাৱতে যদি কেয়াৰ ল'ব নোৱাৰোঁ তেতিয়াহে মৰা দেখা যায়। এতিয়া শেষত এটা কাম আছে দেই। এইটো চাৰ্ফ ফাংগিচাইড হয়, এইটো ভেঁকুৰ নাশক পাউডাৰ হয়। এইটো অসমীয়াত কৈছোঁ মই, ভেঁকুৰ নাশক পাউডাৰ। ইয়াতে ইংলিছত চাৰ্ফ বুলি কয়, ফাংগিচাইড। য'ত ফাংগাছ লাগে গুৰিটো গেলি যায় আৰু কাটিংটো নাবাচিব যদিহে ভেঁকুৰ লাগে, যদিহে ফাংগাছ লাগে। আৰু সেইটো কাৰণে ইয়াৰ ব্যৱস্থা। এতিয়া মই ইয়াতে অলপ পৰিমাণৰ পাউডাৰ দি, বেছি পৰিমাণৰ নহয় দেই, নিজে অনুমান কৰি ল'ব। এতিয়া চামুচ মোৰ থাকে আপোনালোকক দেখুৱাবলৈ বা উলিয়াবলৈ, কিন্তু ইমান ইফালৰ পৰা সিফালে নিওঁতে মোৰ বস্তু নাথাকে জেগাত। এতিয়া অলপ পৰিমাণৰ দিলোঁ দেই, বেছি দিলেও আপোনাৰ কাটিং গেলি যাব। খুব কোমল ন কাটিংটো, বেছি দিলে গেলি যাব। যাতে বালিখিনিত থাকিব পাৰে ভেঁকুৰ, সেইটো কাৰণে এই ব্যৱস্থা। এতিয়া দিলোঁ মই ইয়াতে। আগতেও তিয়াই ল'ব পাৰে দেই, বাদলিটো আগতেও আপুনি তিয়াই ল'ব পাৰে। মই এইখিনি সময়ত এইটো ভিডিঅ' দিয়া প্ৰয়োজন নাছিল বুলি ভাবোঁ, কিন্তু প্ৰয়োজন হ'ল দিবলৈ, কাৰণ বহুতে সুধি থকাৰ কাৰণে মই এই ভিডিঅ'টো দিব লগা হ'ল। কিন্তু আপোনালোকে এতিয়া বাৰিষা ছিজনত সদায় এইটো কাম কৰিবলৈ পাৰিব দেই। এয়া এতিয়া এইখিনি ঠাণ্ডা জেগাত ৰাখিব লাগিব, ৰ'দ নপৰা ঠাইত, ঠাণ্ডা ঠাইত ৰাখিব লাগিব, ৰ'দ পৰিব নালাগিব। আপোনালোকে চাব 10ৰ পৰা 15 দিনৰ ভিতৰতে ইয়াৰ শিপা ওলাব। 10ৰ পৰা 15 দিনৰ ভিতৰত ইয়াৰ শিপা ওলাব।